যে অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত আমি 1 লাখ মানুহ আমি একেলগে সমবেত কৰাম আৰু এই 1 লাখ মানুহে একেলগে 1 লাখ খিলঞ্জীয়া মানুহ একেলগে জয় অসম বুলি চিঞৰি শিৱসাগৰ আকাশ বতাহ কপাই তুলিব আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে ভূমি অধিকাৰ সম্পদ অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সকলোবিলাক অধিকাৰৰ কাৰণে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিব ইতিমধ্যে শিৱসাগৰ জিলাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলো এই সংগ্ৰামখনে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাৰ খিলঞ্জীয়া ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে আজি উজনি অসমৰ প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ঐক্যবদ্ধ হৈ আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিগিটা দাবী লৈ ইতিমধ্যে আমি সংগ্ৰামৰ পথাৰত আমি ভৰি দিছিলো আৰু উজনি অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজে কিন্তু আমাৰ দাবীকেইটা সমৰ্থন জনায় তেওঁলোকেও এই সংগ্ৰামখন আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেইটো কাৰণে আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি এটা সিদ্ধান্ত লৈছো যে আমি ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা উজনি অসমত থকা প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব আৰু যি সচেতন ৰাইজ আছে এই ৰাইজৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু মিলিত হৈ আমি অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত 1 লাখ মানুহ আমি একগোট কৰি শিৱসাগৰ ৰাজপথৰ পৰা আমি চিঞৰিম জয় আই অসম আৰু আমি আমাৰ খিলঞ্জীয়া মানুহৰ যিখন আমাৰ অধিকাৰৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম দ্বিতীয় কথাটো হৈছে যে আমি কৰা যিখন এই সংগ্ৰামখনত আমি দেখা পাইছো যেতিয়া আমি কোনোবা অনা অসমীয়া মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰো বা আন্দোলন কৰো তেতিয়া এছাম মানুহে আমাক সমৰ্থন জনায় আৰু যেতিয়াই আমি সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো আহে সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগ আহে ন্যায়ৰ প্ৰসংগ আহে তেতিয়া এই চাম মানুহৰ কিন্তু গাত বিচাই ডকাৰি ডাকে তেওঁলোক আঁতৰি যায় তেওঁলোকে তেতিয়া মৌনতা অৱলম্বন কৰে গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে যি ধৰণে মাৰোৱাৰী বিহাৰী আমাৰ দৃষ্টিত অখিলঞ্জীয়া ঠিক সেই ধৰণে যি অকল সন্দেহযুক্ত নাগৰিক আছে মিয়া তেওঁলোক কৈছো আমাৰ দৃষ্টিত অখিলঞ্জীয়া গতিকে আমাৰ যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ কাৰণ আজিৰ তাৰিখত উজনি অসমৰ প্ৰতিখন জিলাত যেনেকৈ অনা অসমীয়া আগ্ৰাসন চলাইছে ঠিক তেনেধৰণে কিন্তু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে আমাৰ মাটিক ক্ৰয় কৰিছে আমাক অৰ্থনৈতিক আমাৰ গোটেই ব্যৱস্থাটো এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গুচি গৈছে আপোনালোকে দেখিছে যে দুদিনমানৰ আগতে যেতিয়া নগাঁও জিলাৰ পৰা যেতিয়া আমাৰ মাছ বন্ধ কৰি দিম বুলি আমাক হুংকাৰ দিলে তেতিয়া কিন্তু উজনি অসমৰ কেইবাখনো বজাৰ ইতিমধ্যে স্তব্ধ হৈ পৰিছিলে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে উজনি অসমৰ গোটেই অৰ্থনৈতিক যিটো ব্যৱস্থা এই ব্যৱস্থাটো এতিয়া আমাৰ এছাম সন্দেহযুক্ত মানুহে তেওঁলোকৰ হাতৰ মুঠিত ৰাখিছে আজি উজনি অসমৰ মাছ মাংস শাক পাচলি কণী সকলোবিলাক আজি সন্দেহযুক্ত নাগৰিকৰ হাতত এতিয়া তেওঁলোকৰ হাতত আছে গতিকে আমাৰ এই সংগ্ৰামখন যাতে উজনি অসমৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো যাতে আমি আমাৰ থলুৱা খিলঞ্জীয়াৰ মানুহৰ যাতে আমি ৰাখিব পাৰো আমাৰ থলুৱা মানুহে যাতে কাম বন কৰি গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ হাতলৈ আনিব পাৰে তাৰ কাৰণেও কিন্তু এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম গতিকে আমাৰ কথাটো স্পষ্ট যে এই যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ আমি বাৰে বাৰে কৈ আছো যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ থাকিব লাগিব আমি তাৰ কাৰণে সংগ্ৰাম কৰিছো আৰু আমি সংগ্ৰাম কৰি যাম কিন্তু এতিয়া আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে যে এতিয়া খিলঞ্জীয়াৰ পক্ষত কোন আছে আজিৰ তাৰিখত আমাৰ মনত অহা ডাঙৰ প্ৰশ্নটো হৈছে যে আজিৰ তাৰিখত খিলঞ্জীয়াৰ পক্ষত কোন আছে আমি যদি অনা অসমীয়াৰ কথা ক'বলৈ যাওঁ তেতিয়া আসাম ৰাজনৈতিক নেতা আমাক সমৰ্থন কৰে কিন্তু যদি আমি সন্দেহযুক্ত মানুহৰ কথা ক'বলৈ যাওঁ কিন্তু তেতিয়া তেওঁলোকে মৌনতা অৱলম্বন কৰে
ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আজিৰ তাৰিখত কিন্তু আমাৰ খিলঞ্জীয়াৰ মানুহৰ পক্ষত কোনো মানুহ নাই, কোনো ৰাজনৈতিক দল নাই, কোনো মানুহ নাই। গতিকে আমাৰ অসমত থকা প্ৰতিজন খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে কিন্তু নিজে ৰাজপথলৈ ওলাই আহিব লাগিব। আৰু সেই কাৰণে আমি অক্টোবৰ মাহৰ শেষৰ ফালে আমি যিখন বিশাল গণসমাৱেশ আমি আয়োজন কৰিবলৈ গৈ আছো, এই গণসমাৱেশখনক অসম আৰু অসমীয়া জাতিক ভাল পোৱা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহে ইয়াত সমবেত হবৰ কাৰণে সকলো মানুহ একগোট হৈ সকলো মানুহে মুখত জয় আই অসম বুলি চিঞৰি অসমৰ আকাশ পতাক কঁপাই তুলিবৰ কাৰণে আমি এই সংবাদ মেলৰ জৰিয়তে এতিয়া আমি অনুৰোধ জনাইছো।